এভৰিৱান গুড ইভিনিং সকলোকে আৰু ইয়া আবেলিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু একদম এতিয়া ওলাই মেলি ৰেডি হৈছোঁ এতিয়া 3টামান বাজিল একদম দৌৰা-দৌৰি আৰু এতিয়া থাম্বনেল চাই হয়তো আপোনালোকে গমেই পাইছে আমি ওলাইছোঁ আজি ঘৰলৈ বুলি একদম মানে দুৰ্গা পূজা আগতে যোৱা পূজাৰ পিছত আহিছিলোঁ আৰু এতিয়া পূৰা 3 মাহৰ পিছত গৈ আছোঁ ঘৰলৈ আগতেতো একদম এমাহ দুমাহৰ পিছতে যাওঁ আজি এইবাৰ 3 মাহ হ'ল আৰু মানে বিহুৰ পিছত যোৱাৰ কথাই আছিলে কিন্তু মানে ধুনৰো কাম ওলাল অফিচত সেইটো কাৰণে ক'লে লৈ যাওঁ আৰু সেয়া আৰু দেহাৰো মানে বেজী আছে বেজী মানে ইয়াতো দিব পাৰি কিন্তু বহুত আমনি কৰে সি আৰু জন্মৰ পৰা তাক তাতেই দিছোঁ যিহেতু সেইটো কাৰণে চব মানে একেবাৰে বিহু বেজী চব ঘৰলৈ যোৱা সেয়া ওলাইছোঁ আৰু এইফালে শুন চাওঁ চাই দিয়া এফালে হেল্ল' বাই বাই দি দিয়া বাই 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 দি দিয়া শুই উঠিছে যে একদম খং উঠিছে আৰু এইফালে দেউতা মাহঁতে পূৰা অঁ মা এবাৰ চাই দিয়ক পেকিঙৰ মানে বস্তু কঢ়িয়াই আছে একদম ভিৰ বাই আৰু ইয়াত দেখিছেনে উৎপাত মানে তেল ভৰাবলৈ সোমাইছে আৰু গাড়ী ৰখাৰ লগে লগে তাৰ উৎপাত আৰম্ভ হৈ গ'ল বহুত থিয় হৈছে দেখিছে তাৰ অকণমানি ট্ৰলিটো তাৰ ওপৰত উঠিবগৈ লাগিব আৰু আহি আমি সোমালোঁ চাহ খাবলৈ এয়া জাগিৰোড এয়া টপাতলি বুলি কয় এখন তাৰপিছত চাহ তাহ খাই বৈ আকৌ ওলাই দিলোঁ যেনিবা তাৰপিছত এয়া গৈ আছোঁ ঘৰৰ ওচৰ পাইছোঁহি মানপাৰা পাৰ হ'লোঁ তাৰপিছত মানে দেহাক আজি গাড়ী চলাবলৈ দিয়া হোৱাই নাই সি একদম গোটেই তেজপুৰৰ পৰা গুৱাহাটী পালোহি গাড়ী চলাবলৈ আমনি কৰি আছে তো ঘৰৰ ওচৰ পাইছোঁ যেতিয়া অকণমান দি দিছোঁ আৰু এয়া ওচৰৰ ঘৰৰ ওচৰত পালোহি আৰু এইফালে এয়া একেবাৰে পাই গ'লোঁ আৰু একদম মানে ঘৰ সন্মুখ পাই মানে এয়া গেট পাই দেখি একদম আচৰিত হৈ গৈছোঁ চব একদম ৱেলকাম কৰিবলৈ ৰখি আছে আমাক নহয় আচলতে নতুন গাড়ীক ৱেলকাম কৰিবলৈ চব ৰখি আছে একদম ধুনীয়াকৈ আৰু ইমান আয়োজন কৰিছে একদম মই ভবা নাছিলোঁ আৰু এইটো মানে বাহিৰৰ পৰা কৰা ভিডিঅ' হয় গতিকে মই সেইটোও দেখুৱাই দিছোঁ আপোনালোকক এইটো বাহিৰৰ পৰা বাবুই কৰি আছিলে মাহী মহা খুৰা খুৰীমা মা দেউতা জান মাতো কেশৱ চব আছে বাবু টিকু গাটো অকণমান বেয়া গতিকে তাই ভিতৰৰ পৰাই চাই আছে বাৰু বাকী চবকে থেংক ইউ আৰু গাটোৰ অৱস্থাটো মানে একদম লাষ্টত উপায় নাপায় তাই তেনেকৈ কৰিবলগীয়া হ'ল যি নহওক ভাল লাগিছে খুব বেছি চবকে বহুত বহুত থেংক ইউ দেই আৰু ইয়াত যিহেতু নতুন গাড়ী আহিছে সেইটো কাৰণে অকণমান নিয়মটো কৰি দিছে আৰু এইখিনি হৈছে মই গাড়ীৰ ভিতৰৰ পৰা কৰা ভিডিঅ' একদম চব একদম ৰখি আছে ঠাণ্ডাত মানে দেউতাই টুপি চুপি পিন্ধি লয় আৰু এয়া আহিয়ে পঢ়া শুনাত লাগিছে বাকী ইমানেই আৰু দেহা পূৰা একদম আহিয়ে লিখা পঢ়াত ব্যস্ত হৈ গৈছে সি মানে বৰ্ডখন পাহৰা নাই আহি একদম জানৰ ৰুমত সোমাই বৰ্ডখনত লিখাত লাগিছে আৰু মই ইমান বেছি ভিডিঅ' কৰাই নহ'ল আজিলৈ ইমানেই কেনেকুৱা পালে কমেণ্ট কৰি জনাব